যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম, তেওঁ মদুলিবাৰী বুলি গাঁৱৰ। দ্বিতীয়তে মহিদুল ইছলাম, তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, যাক সৰুকৈ আমি ABMCU বুলি কওঁ, তেওঁ ABMCUৰ কাৰ্যকৰ্তা। দ্বিতীয়তে মুস্তাফা আহমেদ, তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা। ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে, সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী। তাৰপিছত দীঘলটঙা গাঁৱৰে শহীদুল। আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া, বৰ্তমান তেওঁ ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক। আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে, এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক, এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব। ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ। যোৱাকালিৰ ঘটনাৰ লগত 2জন লোক এইমছত, 2জন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে। তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে, কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই। 2জন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে। লাঠিচাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই। গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব। যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে। পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150মান যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটেলাইজ হয়। গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে, কনভয়তে আক্ৰমণ কৰা হৈছিলে। পিছৰ যিবিলাক ভিডিঅ', সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ', কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছোঁ, যিকেইজন সাংবাদিকক মই জানো। সাংবাদিক আৰু আৰক্ষীয়ে শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিলে। আৰু তাত নিউজ লাইভৰ সাংবাদিকগৰাকীও আছিলে, মই তেওঁৰ লগতো কথা পাতিছিলোঁ। গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয়। গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছোঁ সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ'। দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল, তাতে বিচনাও নাই। আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিচনাও নাই, কাৰণ জেলখন নতুন আছিলে। কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে, তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই। কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে। পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে, নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে। এতিয়া অভিযুক্ত খাওক নাখাওক, ডিউটিত থকা পুলিচেতো পানী খাব লাগিব।
তেওঁলোকতো জুবিনৰ অনুৰাগী গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাত দূৰ দূৰণিলৈকে কতো এয়াৰ কণ্ডিশ্যন নাই সেইটোকে কৈছো যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন লৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন আজি ইচ্ছা কৰিলে এই দুজন লৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে বোলে দাদা তাততো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজাতীৰ্থ নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহ'লে ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছোঁ জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়াহ'লে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজাতীৰ্থ দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু সঁচা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবোঁ যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজাতীৰ্থৰ জেগা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজাতীৰ্থৰ জেগা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছোঁ আমিতো হোটেল বনোৱা নাছিলোঁ জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ৱাল থাকে জেলত ৰাজাতীৰ্থ হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছোঁ NDFBৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছোঁ তাত ক'ব পাৰে ৰাজাতীৰ্থ বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজাতীৰ্থ হ'ব পাৰে গতিকে বিষয়টো ক'লৈকে লৈ যোৱা হৈছে মই ভাবোঁ যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিছ সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এইটোক চাই কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহাকালি খুব সম্ভৱ জাষ্টিছ শইকীয়া কমিশ্যনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশ্যন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকৈ পিটিশ্যন যাব পাৰে পিটিশ্যনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশ্যনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশ্যনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশ্যন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত সেইখন পিটিশ্যন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গ'ল কেনেকৈ দিব পাৰে ক'ৰ পৰা দিলে কেনেকৈ দিলে তেওঁ ছিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলিয়ে উলিয়াই দিলে তাৰমানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমি ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আচল দোষটো কাৰ ওপৰত আছিলে ৰাজাতীৰ্থ জীৱনত যোনে বাক্সা জেল দেখাই নাই 5টা যে CA আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই
কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন ল'ৰা যদি মৃত্যু হ'লহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো দুটা টিআৰপি পালেহেঁতেন গতিকে মই ভাবোঁ যে সঁচা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত এচি আছে নেকি মোক এটা হোৱাটছআপ কৰিলেই মই ৰিপ্লাই দি দিম